নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 10 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ মোৰ বাবে নহয় কংগ্ৰেছৰ বাবেহে জনজাতিকৰণ বিষয়টো ৰৈ আছে মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মোৰ বাবে নহয় কংগ্ৰেছৰ বাবেহে জনজাতিকৰণ বিষয়টো ৰৈ আছে শাসনত থকাৰ সময়ত কংগ্ৰেছে লোৱা ভুল সিদ্ধান্তৰ বাবে 6 জনগোষ্ঠীৰ জনজাতিকৰণ ৰৈ আছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত কংগ্ৰেছে হাপ হৈ খুটি বেছ হৈ জাৰিছে মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ হিমন্ত বিশ্ব শৰ্মাৰ বাবে নহয় কংগ্ৰেছৰ বাবেহে জনজাতিকৰণ ৰৈ আছে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ বাংলাদেশৰ পৰা পুনৰ আহিছে এটা ভয়ংকৰ খবৰ শেখ হাছিনাৰ পিছত মুখ্য ন্যায়াধীশক টাৰ্গেট এইবাৰ বাংলাদেশত উচ্চতম ন্যায়ালয় ঘেৰাও কৰি প্ৰতিবাদকাৰীয়ে বিচাৰিলে পদত্যাগ আৰু অৱশেষত বাধ্য হৈ পদত্যাগ কৰিবলৈ বাধ্য হয় উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ শেখ হাছিনাৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশক টাৰ্গেট কৰা হৈছে বাংলাদেশত প্ৰতিবাদ কৰা হৈছে ন্যায়াধীশৰ বিৰুদ্ধে বিপদত বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে উচ্চতম ন্যায়ালয় পদত্যাগৰ দাবী উত্থাপন কৰিলে প্ৰতিবাদকাৰীয়ে বাংলাদেশত মুখ্য ন্যায়াধীশ অবাইদুল হাছানৰ পদত্যাগৰ দাবী প্ৰতিবাদকাৰীৰ পদত্যাগৰ দাবীৰে বিক্ষোভ প্ৰদৰ্শন অৱশেষত বাধ্য হৈ পদত্যাগ কৰে ন্যায়াধীশ গৰাকীয়ে বিয়লি পদত্যাগ কৰে মুখ্য ন্যায়াধীশ গৰাকীয়ে বিপদত এইবাৰ বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশৰ 52খন জিলাত নিৰ্যাতনত আক্ৰান্ত সংখ্যালঘু হিন্দু নাগৰিক আজি হাজাৰ হাজাৰ সংখ্যালঘু হিন্দুৱে কপালে বাংলাদেশৰ ৰাজধানী ঢাকা সংখ্যালঘু হিন্দু নিৰ্যাতনৰ বিৰোধিতাৰে হাহবাগত বিশাল কাৰ্যসূচী বঙালী খ্ৰীষ্টিয়ান বৌদ্ধ অন্যান্য সংখ্যালঘু নাগৰিকৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী বাংলাদেশত ঢাকাত সেনাবাহিনীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান মুখ্য উপদেষ্টা মহম্মদ ইউনুছলৈ সংখ্যালঘু নাগৰিকৰ পত্ৰ থানা আছে কিন্তু আৰক্ষী নাই থানাত অভিযোগ সংখ্যালঘু লোকৰ আইন ব্যৱস্থাৰ চৰম অৱনমিত বাংলাদেশত এই অভিযোগ সংখ্যালঘু ৰাইজৰ 5 আগষ্টৰ পৰা হাজাৰ হাজাৰ সংখ্যালঘুৱে প্ৰাণৰ মমতাত এৰিছে নিজৰ ঘৰ দুৱাৰ বাংলাদেশৰ 52খন জিলাত নিৰ্যাতনত আক্ৰান্ত বাংলাদেশৰ সংখ্যালঘু হিন্দু নাগৰিক দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এখন ফটোক লৈ তুলপাৰ ভাৰতৰ ৰাজনীতি একেলগে চাহ খালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী দলৰ দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে আৰু সেই ফটো ইতিমধ্যেই ছ'চিয়েল মিডিয়া যোগে ভাইৰেল হৈ পৰিছে সমগ্ৰ ভাৰতজুৰি তাৰ পাছতেই তুলপাৰ লাগিছে এতিয়া ভাৰতৰ ৰাজনীতিত এখন বিশেষ ফটোৱে তুলপাৰ লগাইছে দেশৰ ৰাজনীতিত প্ৰধানমন্ত্ৰীৰ কাষত বহি চাহৰ সোৱাদ ল'লে বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে একেলগে দেখা গ'ল শাসক বিৰোধীৰ চাহ বৈঠক সংসদৰ ভিতৰৰ কথাৰ কটাকটিৰ মাজতেই বাহিৰত দেখা গ'ল এই বিশেষ দৃশ্য হাঁহি মুখেৰে ৰাহুল গান্ধীয়ে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাজনীতিৰ পৰা আঁতৰি আহি আলোচনাত মিলিত হ'ল শাসক বিৰোধী বৈঠকতে প্ৰসংগ উত্থাপিত হ'ল ইউক্ৰেইন বাংলাদেশৰ বিষয়ে ৰাজনাথ সিঙৰ শেহতীয়া স্থিতিৰ বুজ ল'লে ৰাহুল গান্ধীয়ে বৈঠকত অধ্যক্ষ ওম প্ৰসাদ বিৰলাই আয়োজন কৰিলে এই বিশেষ চাহমেলৰ সদনৰ ভিতৰৰ হুলস্থলীয়া পৰিৱেশ আৰু বিশেষ ফটোক লৈ সামাজিক মাধ্যমত যথেষ্ট ট্ৰল এখন বিশেষ ফটোৱে ভাৰতৰ ৰাজনীতিত লগাইছে তুলপাৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত উপস্থিত হৈ কংগ্ৰেছ দলক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিলে গাজাৰ মুছলমানৰ বাবে কংগ্ৰেছৰ টুইট বাংলাদেশৰ হিন্দুৰ বাবে নিমাত কিয় কংগ্ৰেছ দল প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশৰ ঘটনাত কংগ্ৰেছৰ স্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তোলাধুনা গাজাৰ মুছলমানৰ বাবে মাত মতা কংগ্ৰেছ আজি নিমাত কিয় বিগত 3 মাহত গাজাৰ মুছলিমৰ নিৰ্যাতনক লৈ একাষাৰে প্ৰতিবাদ কৰিছিল কংগ্ৰেছ দলে
কিন্তু বাংলাদেশৰ প্ৰতাৰিত হিন্দুৰ বাবে কিয় নিমাত কংগ্ৰেছ দল গাজাৰ ঘটনাত সম্পূৰ্ণ সন্ত্ৰাসবাদীৰ ৰূপৰেখা প্ৰকাশ পাইছিল তাত হুলস্থুল কৰি দিলে কংগ্ৰেছে কিন্তু বাংলাদেশক লৈ নিমাত কিয় কংগ্ৰেছে প্ৰমাণ কৰি দিলে পৃথিৱীৰ যতে মুছলমান বিপদত পৰে কংগ্ৰেছ তাতেই থাকিব কিন্তু হিন্দুৰ বিপদ হলে আমি হিন্দুৰ লগত নাই কংগ্ৰেছৰ নীতিয়া বাংলাদেশৰ ঘটনাত কংগ্ৰেছৰ স্থিতিক লৈ এইদৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তুলাধনা দিবলৈছো পৰৱৰ্তী খবৰ বাংলাদেশত হিন্দুক নিৰ্যাতন গুৱাহাটীত বাংলাদেশ কাৰ্যালয় ঘেৰাও হিন্দু সংগঠনৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখা পোৱা গ'ল গুৱাহাটী মহানগৰীত নেতৃত্ব দিছে সত্যৰঞ্জন বৰাৰ নেতৃত্বত এইবাৰ বাংলাদেশী নিৰ্যাতিত হিন্দুক লৈ গুৱাহাটী মহানগৰীত এই প্ৰতিবাদ হিন্দু সংগঠনৰ বাংলাদেশত হিন্দু নিৰ্যাতনক লৈ কপিল গুৱাহাটী মহানগৰী গুৱাহাটীত বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয় ঘেৰাও জয় শ্ৰীৰাম ধ্বনি দি কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰী কুটুম্ব সুৰক্ষা পৰিষদকে ধৰি 7টাকৈ হিন্দু সংগঠনে উত্তাল কৰিলে গুৱাহাটীৰ ৰাজপথ বাংলাদেশত হিন্দুৰ সুৰক্ষা প্ৰদান নকৰা পৰ্যন্ত শান্ত নথকাৰ হুংকাৰ সংগঠনৰ বাংলাদেশৰ কাৰ্যালয়ত স্মাৰক পত্ৰ দিলে হিন্দু সংগঠনে হিন্দু নিৰ্যাতন বন্ধ নহলে পৰিস্থিতি ভয়ানক কৰি তোলাৰ হকেউনি হিন্দু সংগঠনৰ বাংলাদেশত হিন্দু নিৰ্যাতনক লৈ আজি গুৱাহাটী মহানগৰীত সত্যৰঞ্জন বৰাৰ নেতৃত্বত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখা পোৱা গ'ল দিবলৈছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা বিদ্যালয়ত ক'ব নোৱাৰিব গুড মৰ্ণিং ক'ব লাগিব জয় হিন্দ বিদ্যালয়ত এতিয়াৰে পৰা ছাত্ৰ ছাত্ৰীসকলে ক'ব নোৱাৰিব গুড মৰ্ণিং ক'ব লাগিব জয় হিন্দ বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এতিয়াৰে পৰা ক'ব নোৱাৰিব গুড মৰ্ণিঙৰ সলনি ক'ব লাগিব জয় হিন্দ বিদ্যালয়ত 15 আগষ্টৰ পৰা আহি আছে এই নতুন নিয়ম বিদ্যালয়লৈ হাৰিয়ানাৰ বিদ্যালয় শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছে এই নতুন নিৰ্দেশনা শিক্ষা সঞ্চালকালয়ৰ মতে অনুশাসন আৰু একতা বৃদ্ধি কৰিব এই সিদ্ধান্তই ভাৰতীয় হিচাপে তেওঁলোকৰ পৰিচয় আৰু দেশৰ ভৱিষ্যতক লৈ সচেতন হ'ব শিক্ষাৰ্থী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এতিয়াৰ পৰা ক'ব নোৱাৰিব গুড মৰ্ণিং ক'ব লাগিব জয় হিন্দ হাৰিয়ানাত এই নতুন নিয়ম কাৰ্যকৰী হ'ব 15 আগষ্টৰ পিছৰ পৰা দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ বিশ্বযুদ্ধক লৈ শেহতীয়া খবৰ শেহতীয়া আপডেট দুগুণে বাঢ়িছে মধ্যপ্ৰাচ্যত যুদ্ধৰ উত্তেজনা নামাজৰ সময়তে ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ শতাধিক লোক নিহত হৈছে বুলি খবৰ আহি পৰিছে বিশ্বযুদ্ধৰ শেহতীয়া খবৰ শেহতীয়া আপডেট এই মুহূৰ্তত লৈ আহিছো মধ্যপ্ৰাচ্যত যুদ্ধৰ উত্তেজনাৰ মাজতেই ডাঙৰ খবৰ ইজৰাইলে সংঘটিত কৰিছে ভয়ংকৰ আক্ৰমণ বিশ্বযুদ্ধ অব্যাহত আছে মধ্যপ্ৰাচ্যত গাজাৰ এখন আৱাসিক বিদ্যালয়ৰ চৌহদত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ দাৰাছ অঞ্চলৰ আল তাবিন বিদ্যালয়ত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে 100 জনৰো অধিক লোক নিহত হৈছে বুলি খবৰ আহি পৰিছে নামাজ পঢ়ি থকাৰ সময়তেই সংঘটিত হয় এই ভয়ংকৰ আক্ৰমণ বিগত সপ্তাহটোত 4খনকৈ বিদ্যালয়ত আক্ৰমণ চলাইছিল ইজৰাইলে মধ্যপ্ৰাচ্যত যুদ্ধৰ উত্তেজনাৰ মাজতেই এই ডাঙৰ খবৰ এবাৰ ইজৰাইলক প্ৰতি আক্ৰমণ কৰিবলৈ সম্পূৰ্ণভাৱে সাজু হৈছে হামাস আৰু ইৰাণ মুঠতে বিশ্বযুদ্ধ অব্যাহত আছে মধ্যপ্ৰাচ্যত দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ সাৱধান ৰাজ্যবাসীলৈ ভয়ংকৰ সতৰ্কবাণী জাৰি কৰা হৈছে অনাগত 8 দিন ধৰি ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ শিলাবৃষ্টি ভয়ংকৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই উত্তৰ পূবৰ বতৰৰ আপডেট দিলে IMDA ইয়াৰ পাছতেই ফলো আপ কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসম মেঘালয় আৰু অৰুণাচলত বতৰ ল'ব ভয়ংকৰ ৰূপ এইবাৰ এছিয়াৰ দেশসমূহত বৰষুণৰ মাত্ৰা বহুত বেছি হ'ব দাবী কৰিছিল জলবায়ু বিশেষজ্ঞসকলে 17 তাৰিখলৈকে মেঘে বৰষিব অসম উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ চিন্তিত গুৱাহাটী মহানগৰবাসী
বৰষুণ মানেই গুৱাহাটীত ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হয়। কৃত্ৰিম বান, তীব্ৰ যান-জঁট, খাদ্য খোৱাপানী সমস্যা, বিদ্যুৎ যোগান ব্যাহত। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, দৰং, গোলাঘাট, ধেমাজি, ডিব্ৰুগড়ত হ'ব অধিক বৰষুণ। বৰষুণৰ মাত্ৰা 7 পৰা 11 চেণ্টিমিটাৰলৈ হ'ব। উত্তৰ পূবৰ বতৰৰ আপডেট দিলে IMDয়ে। ভয়ংকৰ সতৰ্কবাণী জাৰি কৰা হৈছে কিয়নো আগন্তুক 17 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। গুৱাহাটী মহানগৰবাসীৰ বাবে আটাইতকৈ ভয়ংকৰ খবৰ জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা।